মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়, তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব, মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়, তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব, মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়, তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব, মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়, তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব, মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়, তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব, মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়, তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব, মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়, তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব, মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়, তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব, মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়, তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব, মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই। মোক হিন্দুৰ আলেকজেণ্ডাৰ বুলি কৈছে। জিন্নাটো পাকিস্তানী হৈ গ'ল নহয়, তেওঁ ইমান পাকিস্তানৰ বস্তু কিয় লৈ আহে? বেলেগ উদাহৰণ লৈ আহিলে হয় নহয়। কিবা ভাৰততে ভাল বেয়া মানুহ আছে তেনেকুৱা উদাহৰণ এটা দিলে হ'ল। এতিয়া পাকিস্তানৰ উদাহৰণ গৌৰৱ গগৈৰে ভাল লাগিব, মইতো একো কমেণ্ট দিব নোৱাৰিম, মইতো জীৱনত পাকিস্তান যোৱা নাই।